ঐ কি আচৰিত মই আপোনাক অপমান কৰিছো কি আচৰিত তই মোক অপমান কৰা নাই কি কৰিলেনো মোক ড্ৰাইভাৰ বুলি কৈছে স্যাৰ ড্ৰাইভাৰ কাৰণে ড্ৰাইভাৰ বুলি কৈছো তোৰ বাপেৰে ড্ৰাইভাৰ নেকি মই আই খং নুঠে না কি স্যাৰ কিয় ড্ৰাইভাৰ ক'ব মোক হ'ব দিয়ক নিজৰ মানুহকেইটাৰ ভিতৰতে কৈছে হলিও তো স্যাৰ একো নহয় ইমান খং দিছে আমাৰ ড্ৰাইভাৰ ল'ৰাটোৱে এইটো আপোনাক মই সঁচাকৈয়ে বেয়া পাইছিলো কিন্তু কি মেম এই ঘটনাটোৱে আপোনাৰ প্ৰতি মোৰ থকা ধাৰণা একেবাৰে সলাই দিলে আপোনাক লৈ মই আজি সঁচাকৈ প্ৰাউড ফিল কৰো থ্যাংক ইউ মেম আমি আসলতে এনেকুৱাই আৰু পানীৰ তলৰ কাই অহংকাৰো নাই যেনিবা খাৰঘৰীয়া আৰু মই এটা ডিসিশন লৈছো কি ডিসিশন আমি আপোনাক শিলচৰ নপঠিয়াম অলৰেডি আমি কথা পাতিছো আপোনাৰ ট্ৰান্সফাৰ ষ্টে কৰিবৰ কাৰণে কিন্তু মই ইয়াত নেথাকো মেম মানে মই এতিয়া শিলচৰ যাম কিন্তু আপোনাক আমি ইয়াত ৰাখিব বিচাৰিছো মই আসলতে থাকিব বিচৰা নাই মেম আৰে খাটনিয়া আপোনাৰ ষ্টে অৰ্ডাৰৰ কাৰণে আমি ওপৰত কথাও পাতিছো লাগিলে ময়ো এতিয়া ওপৰত কথা পাতিম ষ্টে অৰ্ডাৰ কেনসেল কৰিবৰ কাৰণে খাটনিয়াৰ আপুনি দেখোন এই থানাৰ পৰা যাবই বিচৰা নাছিলে আও হৰি আও ৰাম হক দে জুৱাই যে শিলচৰলে নোযোৱা ভূতটো কোনো মতে মূৰৰ পৰা ওলাল ভূত এতিয়াও যোৱা নাই ভন্টি লম্বিয়ে আছে মানে কাকো ক'ব নালাগে জুৱাই চাকলে নাযায় কি কথা কও দাদা যাম বুলি দেখোন মানুহটোৱে ক'লে অবিবি পিকচাৰ বাকী চাইটা তই প্ৰত্যেকটো কথাতে নিগেটিভ কথা কৈ মুটো খাই থাক নিগেটিভ নহয় চাই থাক না বেবি বেবি ঐ কাক বেবি বুলি ক'লে মোৰ নামটোতো বেবি নহয় ঐ শুনচোন জুৱাই তুমি ডিচিশ্যন কি ল'লা কোনটো এতিয়া শিলচৰলৈ যাব নে এখন থানাত জইন কৰিবা কিয় সুধিছো আনে মানে সুধিলে কিবা অসুবিধা হ'ব নেকি নুসুধিলেনো মোৰ কি সুবিধা হ'লহেঁতেন আচলতে তোমাক মই সোধাই ভুল আছিল কিয় নুসুধোৱে যোৱা কামৰ কৰ্তো নাই মোৰ ইণ্টাৰভিউ লৈ থাকিব শুনকচোন সিদ্ধান্তটো কি কৰিলে কোনটো শিলচৰ যাবনে ইয়াতে চাকৰি কৰিব শিলচৰ যাম তেনেহলে কাপোৰ কানি বন্ধাই নাই যে হেইয়া একো এটা নোকোৱাকে কেনেকে গুচি গ'লগে ইমান মৰম লাগিছে আরে পারবুল খেলি মেলি নকইবা না কি কৰি থাকা তু চুবলে দিয়াচোন আকবাৰ চুবলে পাইছো নে নাপাইছো যামেও তোমালোকৰ থানাত মোৰ এনেও থাকিবলৈ মন নাছে তোমালোকৰ থানা মানে তোমাৰনো থানা কোনখন শিলচৰ যোৱা তেনেহ'লে যোৱা শিলচৰ থানালে যাম টিকেচা আহালেহে হৈ আছে পা এইখন থানাত বা কেনেকে মানুহ আছে পা যাওঁ এতিয়া শিলচৰ থানাৰ মানুহে হ'লগে কিয় মাতিছিল কওক ক'লোৱে দেখোন থাকি যোৱা কথাটো মই নাথাকিম চাগে কিয় মোৰ এখন ট্ৰেন্সফাৰ হৈছে শিলচৰ মই ইমান ক'লো বোলো এখন থানাতে থাকোঁ তেতিয়া আপোনালোকে নুশুনিলে এতিয়া আকৌ কিয় থাকিবলৈ কৈছে মই বুজা নাই আপোনাক আমাৰ থানাত প্ৰয়োজন হৈছে এতিয়া ইমিডিয়েট ঘৰলৈ যাওক ইউনিফৰ্মযোৰ পিন্ধি আহকগৈ যাওক মই অলপ ভাবিব লাগিব 5 মিনিট সময় দিছোঁ আপুনি ভাবক মই চাহ একাপ কৰি আনো খালি চাহ নাখাওঁ কিন্তু হ'ব মেডাম ৰখিব ৰ'ব আৰে কি হ'ল মেডাম মোৰ মূৰটো কিবা এটা চক্কৰ মাৰি আছে বলক আজি আপোনাৰ লগতে যাম নে উঠিলিয়ে দেখোন কৰিছ কিয় তেতিয়ালে বলক এই চাইকেলখন এনেকে থলি যে একো নহয় পুলিচৰ চাইকেলহে কোনেও হাত দিব নোৱাৰে 3-4 দিন ইয়াত পৰি থাকিলেও কথা নাই বলক মেডাম বাপৰে আৰে ক'লৈ গ'ল বাৰু মানুহ খাটনিয়াৰ খাটনিয়াৰ কমল চাহ
ঠিক আছে যা 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 ই চা কমল চাও কি হলো কি হ'ল তহঁতৰ থানাখনতে তই এইটো বাচা কৰি কিছা কমল কাৰ থানা তহঁতৰ থানাখনৰ কথা কৈছো তোৰ থানা নহয় তাৰমানে এইখন মোৰ থানা আছে অ মাই ডগ মোৰ থানা আছে শিলচৰতে আছে তোৰ থানা শিলচৰতহে আছে শিলচৰত থানালৈ আলহী আহিছে কিবা এটা খোৱা কমল গুৰ খাবি দুগুৰ ডিং এইটো কথা কৈছ অ নাখাওঁ ইমান ভোক নাছে তই আমাৰ শিলচৰ থানালৈ যাবি মই তোক খুৱাই আছো কি খোৱাবি মই অ গাখীৰ চাহেদি যেন গা ধোৱা লালমোহন যেন গা ধোৱা চাবোনৰ নিচিনা ঘঁহিম খোৱা বস্তু কি আছে মই বুজাম কেকেচা শিলচৰ যাব কিয়া ৰাস্তা দিতে নাছে কিয়া মাৰি পেলাম কেতিয়াবা আপোনাৰ গাড়ীখন কিন্তু বেলেগ দেই মানে কমফৰ্ট আৰু ভালকে উঠিব লাগিব কিন্তু তাকেতো ডিপাৰ্টমেণ্টে তোক উঠাবলৈহে মোক গাড়ীখন দিছে নহয় জানো মেডাম মই কেনেকে ভাবিছো জানা আপোনাৰ এটা PSO নাই মই আপোনাৰ লগত কেনেবাকে PSO হিচাপে থাকি দিলো ইফালে কম্পিউটাৰৰ কামো জানো দুইটা কাম চলি যাব নিজৰ বুলি একদম আৰু এটা কামো কৰিব পাৰ দৰকাৰ হলে কি? মেখেলাখন পিন্ধি আহিবি ভাতকেইটাতো ৰান্ধিব জানই অফাৰটো বেয়া নহয় কিন্তু মেডাম কিন্তু বৰ বেলেগ জমনি দেই এই মেখেলা পিন্ধি পেলাই PSO কেনেকে থাকিব কিয় নাই এনে মাত এটা দিছে অথনি মাত নোলোৱাকৈ গুচি আহিল যে কিয় যাওক ইউনিফৰ্ম পিন্ধি আহক কৈ থাকিব নালাগে যাওক ইমিডিয়েট আহক দেৰিয়ে হ'ল তাৰমানে তোৰ মালিক থানালৈ উভতি নাহে হবতো মই আহিব নিদিছো হয় নেকি এই কেকেটাৰ পাৰ্চনেল এডভাইজাৰ হে এডভাইজ মুখেৰে বাহিৰ কৰি দিম কেতিয়াবা এই বুজোৱাচোন বেলেগৰ থানা মানুহে বেলেগৰ মানুহক কেনেকুৱা কৰিব নাপাইছে অ কি কলে মই বেলেগ থানাৰ মানুহ হা লকবত ভৰাই থৈ দিওঁ মইতো বাইদেউ এতিয়া কেকেটাৰ কথাটো কি হব কি হৈছে তোৰ তাৰপিছত লতা মেকুৰী বাইদেউ কেনেকে খেদাইছে এইটোতো বাইদেউ খেদোৱা বৰষুণে চা সিহঁতক খেদাব নোৱাৰে কেনেকে পাইছে বাইদেউ হৈছে ইয়াত ট্ৰেইনিং কৰা ছোৱালী আৰু তই মই হৈছে শিলচৰ থানাত ট্ৰেইনিং কৰা ল'ৰা চা শিলচৰ দৌৰৰ ট্ৰেইনিং কৰা ল'ৰা পোৱা দৌৰিছো চা তোক মই এটা নতুন ট্ৰেইনিং দিম আপুনিও দিছে কি দিব চা ডিঙি চিঙা ট্ৰেইনিং পাগলটো যাচোন যা এপাক গৈ চাই আহগে কলৈ যাব লাগে জোৱাইৰে গৈ থানাত ডিউটি কৰিছে নে নাই আকৌ আৰে মই নোৱাৰোতে যাব কিয় ইয়াতে থাকিলে তাকক শিলচৰ গলৈ যাওঁ চাইনো কৰিম কি যা না চাই আছোন একো নহয় নহয় নোৱাৰো মই মাথা মাৰি আছো কিডনী এইবিলাক কথাত মই মাথা মাৰত নাই কি কিডনী ঐ একো নাই নহয় ৰচোন কিবা এটা আছে কচোন একো নাই বুলি কৈছো নহয় মই কিবা এটাতো ৰহস্য আছে ৰহস্য মই ফাদিল কৰি আছো মই কৈছো চা ভিতৰত কি অপমান কৰিছে হয় নেকি হয় চা শিলচৰ থানাৰ মানুহ বুলি আপোনাক সন্মান অকণ নিদিছে তাকেতো কৈছা মই কৈছো কাপোৰ কানি বান্ধা আমি গুচি যাওঁগে বলক চা কেকেটা শিলচৰ যাব নালাগে চাৰ ৰুমলৈ মাতিছে চাৰ ৰুমলৈ যাওঁ কিয় যাব চা কিয় যাব কি হ'ল তাৰ সলনি মই যাম কবি মিলি যাম কেকেটা থাকি যাওঁ বাইদেউ চা কি হলো কওক চা কি কথাটো কওক ইয়াক আকৌ কি কথা কবলগীয়া আছে তাইহে জানিছে কিহৰ কাৰণে মাতিছে কেকেটা শুনিবলৈ হৈ আছে কওক চা তই তাৰ মানে আজিও প্ৰতিনিধি হৈ আহিছে আজি ধৰিব পাৰিছে চা সিদিনা প্ৰতিনিধিৰ কি অৱস্থা কৰিছিলো পাহৰিলি
কৈছিলো সেইদিনা একো নাই সি আহিছে ৰ পা গোটেই সোপা মোক যেনেকে জোজকে ধৰিছে ভাগ্যহে নেলুটো চিঙা নাই চা থাপ্পৰ চাপ্পৰটো দিয়া নাই খাবলৈকে বাৰু নগৈছে দিবই লাগিছিলে থাপৰটো ইজনী বেছি আগালি কাটিছে অ' চা মোৰ আগলি কটা নাই তোমাৰহে কাটিছে অ' চা ব্যৱহাৰ দেখিছে আমি শিলচৰলৈ যামগৈ বোলক চা যাম কিয়নো ইমানকে ভাও খাই আছে থাকিবলৈ কৈছো থাকি যাওক নাথাকো কিয় থাকিম ইমান দিন দেখোন এখন থানাতে চাকৰি কৰিছিলে কৰিছিলো কিন্তু এতিয়া নকৰো বাকলি কিয়নো তেনেকে কৈছে আমি বিলাক কি বেয়া নেকি চাহ তহঁতে এতিয়া মোক এইখন থানাত ৰাখিবলৈ কিমান তেল মাৰিব লগা হৈছে দিছ ইজ কে কেকে চা যদি এখন থানাত আছে মই থাকিবলৈ নিদিছো যা খাটনিয়াৰ আপুনি কথাটো বুজি পোৱা নাই আপোনালোকেহে বুজা নাই মেম মই যাব লাগিব আৰে তেতিয়াহ'লে ইমান দিন আপুনি যোৱা নাছিল কিয় এতিয়া যাম ন' অলৰেডি মই ছাৰৰ লগত কথা পাতিছো বৰ্তমানলৈ মই আপোনাৰ ট্ৰান্সফাৰ স্থগিত কৰিছো থেংক ইউ মই নতুনকৈ অৰ্ডাৰ উলিয়াই লম খাটনিয়াৰ আপোনাৰ ইয়াত প্ৰয়োজন আছে চৰি মেম মই শিলচৰ যাবই লাগিব খাটনিয়াৰ প্লিজ হেৰি আমাৰ জোৱাই বাৰু ছাৰৰ ৰুমত আছেনে জোৱাই কি ডিচিশ্যন ল'লে বাৰু এইখনত থাকিব নাই শিলচৰলৈ যাব গম পোৱা নাই যাওকচোন আপুনি শুনি থাকোকে কি পাতিছে আচলতে সেইটো কথা হ'ব বাৰু গম পাম মই আৰু এটা বেলেগ কথাৰ কাৰণে আহিছিলো মানে কি কথা তোমালোকৰ এনে বংশৰ কাৰোবাৰ মানে কিডনীৰ প্ৰব্লেম হৈছে নেকি কি ফটোৰ কথা সুধিবলৈ আহে কিয় কিডনী বেয়া হ'ব আকৌ কিয় মংগলীয়া কথা কৈ থাকে যেতিয়া এতিয়া নাই দে এনেই বাৰু দিয়া যাওঁ তোক পঢ়া হলত টঙনীয়া মাৰিলোহেঁতেন প্লিজ খাটনিয়াৰ আমাৰ মুখলৈ চাব আপুনি নালাগে কিন্তু এটলিষ্ট এই এৰিয়াৰটো মানুহখিনিৰ কথা ভাবি থাকি যাওক যাব দিয়ক মেডাম ইমানখিনি কোৱাৰ পিছতো যাওঁ কৈ আছে যাব দিয়ক নাযাওঁ যাওক আকৌ ৰৈ আছে কিয় নাযাওঁ মই ইয়াতে জইন কৰিম খালি মোৰ এটা চৰ্ত আছে দুটা কি কণ্ডিশ্যন